সকলোকে নমস্কাৰ তথা স্বাগতম জনাই আজি আমি পঢ়িবলৈ লৈছোঁ আমাৰ সপ্তম শ্ৰেণী ক্লাছ 7ৰ চেপ্টাৰ 2ৰ ভগ্নাংশ আৰু দশমিক যোনটো চেপ্টাৰ আছিলে তাৰে এক্সাৰচাইজ 2.1 থকা প্ৰশ্ন উত্তৰকেইটা কি কৰিম আজি আমি সমাধান কৰিম। চ' যোনটো প্ৰথম প্ৰশ্ন সেইটো চ' কি দি আছে নম্বৰ 1 ফাইণ্ড দ্য প্ৰডাক্ট, অৰ্থাৎ কি কৰিব লাগে আমি পূৰণফল উলিয়াব লাগে। ইয়াত চোৱা এতিয়া সোঁচাইড দিয়া চকমেণ্ট দিছে কি দিছে পূৰণফল উলিওৱা, অৰ্থাৎ এই যে প্ৰশ্নকেইটা দিছে এইকেইটা আমি কি কৰিব লাগে পূৰণফল উলিয়াব লাগে। চ' প্ৰথম যোনটো প্ৰশ্ন কৈছে নম্বৰ 1টো চোৱা কি আছে নম্বৰ 1ৰ এ প্ৰথমে আমি কি কৰোঁ নম্বৰ 1 লিখি লওঁ 1ৰ এ বুলি লিখি লৈছোঁ 1ৰ 1 লিখি ল'লোঁ। আমি কি কৰোঁ প্ৰথম প্ৰশ্নটো লিখি লওঁ কি কৰোঁ 6 পূৰণ 3/2 এইটো আমি চলিউশ্যনটো উলিয়াম। চ' কি কৰিব দিছে প্ৰথমে আমাক এই কৈছে ফাইণ্ড দ্য প্ৰডাক্ট, অৰ্থাৎ কি কৰিব লাগে পূৰণফল উলিয়াব লাগে। পূৰণফলটো কেনেকৈ উলিয়াম চোৱা এই যে ইয়াত যে পূৰণ চিনটো দিয়া আছে এই পূৰণ চিনটোৰ লগত ওপৰৰ লগত পূৰণ হৈ আছে। চোৱা 6 দুগুণ কিমান 12 আৰু এই 3টো কি হ'ব তলত থাকিব হয়নে। এতিয়া 3 12 কেইবাৰ যায় চোৱা নামটোতে পঢ়া 3 এগুণ 3 3 গুণ 6 3 3 বাৰ কেইবাৰ 4বাৰ 3 4বাৰ কিমান হ'ব 12 তাৰমানে এনচাৰ। চোৱা আমি যদি পঢ়োঁ 3 নিউটনতে পঢ়োঁ 3 পূৰণ 4 3 4 গুণ কিমান 12 অৰ্থাৎ 3 এই 12ত কেইবাৰ যাব চোৱা 4বাৰ যাব হয়নে। এইটো হ'ব আমাৰ কি আনচাৰটো নম্বৰ 1। তাৰপিছত নম্বৰ 2 প্ৰশ্নটো লিখিলোঁ 7 পূৰণ 5/1। তাৰপিছত চলিউশ্যনটো চোৱা 12 এইটো এন চলিউশ্যন এইটো চোৱা ইয়াত যে পূৰণটো দি আছে এই পূৰণ চিনটো মানে কি হৈছে এইটো ওপৰত পূৰণ হৈ আছে দেই। এইটো এনেকৈ বুলি ভাবি লোৱা এইটো পূৰণ হৈ আছে ওপৰত পূৰণ হৈ আছে ওপৰটোৰ লগত পূৰণ হৈছে। চোৱা 7 এক গুণ মানে 7 এক গুণ কিমান 7 আৰু তলত কিমান আছে 5। এইটো 5 7ত কেইবাৰ যায় চোৱা এতিয়া হৰণ কৰি দিয়া 5 7ত কৰা 5 যিহেতু 7টো ডাঙৰ তাৰমানে এবাৰ 5 এগুণ 5 দুগুণ হ'লে কিমান 10 হৈছে 10 হ'লে যিহেতু বেছি হৈ যায় তেতিয়ালৈ নাযায় এবাৰ যাব 5 এগুণ কিমান 5। এতিয়া চোৱা 7ৰ পৰা 2 গ'লে কিমান হ'ব 7ৰ পৰা 5 গ'লে কিমান থাকিব 2 থাকিব হয়নে। তাৰমানে আমি এনচাৰটো কিমান পালোঁগৈ আমাৰ এনচাৰটো কিমান পালোঁ 1 এইটো হয়নে কেইবাৰ গৈছে এবাৰ গ'ল হয়নে 1 ভাগৰ কিমান পাম আমি আনচাৰটো এটা এনচাৰটো হ'ব 1 আৰু এই 5টো হ'ব ইয়াত আহিব তলত আৰু এই 2টো ওপৰত যাবগৈ যোনটো আমাৰ থাকি গ'ল ভাগ শেষ যোনটো থাকি গ'ল এইটো কি হ'ব ওপৰলৈ যাবগৈ। চোৱা যোনটো এনচাৰ কিমান পাইছিলোঁ 1 পাইছিলোঁ এইটো 1টো লিখিলোঁ প্ৰথমে তাৰপিছত এই তলৰটো ওপৰত যাবগৈ আৰু এই চাইডৰটো তলত আহি যাব বুজিলানে। তেতিয়া পঢ়িলে চোৱা এইটোৰ লগত এইটো পঢ়োঁ এইটোৰ লগত এইটো মিশ্ৰ ভগ্নাংশ হৈ গ'ল। এতিয়া এইটো কি হৈ গ'ল মিশ্ৰ ভগ্নাংশ হৈ গ'ল। এইটোত কি হ'বগৈ এইটোৰ লগত এইটো কি 5 এক গুণ কিমান 5 হৈ আছে আৰু এই ইয়াত 2টো কি আছে যোগ হৈ আছে মানে ইয়াত এনেকৈ হৈ আছে। চোৱা আমি যদি এনেকৈ লিখোঁ এইটো মানে কি হৈছে 5 অৰ্থাৎ ইয়াত কি হৈছে এইটো পূৰণ হৈ আছে আৰু ইয়াত কি হৈছে এইটো যোগ হৈ আছে এইটো মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। চোৱা 5 এইটো কিমান আছে 5 এক গুণ 5 আৰু 2টোৱে কিমান হ'ব 7 অৰ্থাৎ 7 ভাগৰ কিমান পালোঁ 5 অৰ্থাৎ আমি এইটো পাই গ'লোঁ হয়নে। তাৰমানে এইটো আমি কেনেকৈ লিখিম 5 প্ৰথমে যোনটো কি হ'ব আমাৰ যোনটো উত্তৰ ওলাব সেইটো আমি এনেকৈ 1টো লিখিলোঁ আৰু তলত যোনটো থাকে সেইটো ওপৰলৈ যাবগৈ আৰু এই 5টো কি হ'বগৈ আমাৰ তললৈ আহি যাব হয়নে। তাৰপিছত নম্বৰ 3টো চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3 চলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখিলোঁ 5 পূৰণ 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত এতিয়া যদি চলিউশ্যনটো উলিয়াব লাগে চোৱা কেনেকৈ কৰিম 5বাৰ আমি কি কৰিলোঁ 5টো লিখি ল'লোঁ হয়নে। এই চোৱা এইটো নিচিনা একে ভগ্নাংশ এইটো মিশ্ৰ ভগ্নাংশ হৈ আছে এইখিনিত অৰ্থাৎ মানে ইয়াত কি আছে এটা পূৰণ আছে বুলি ভাবি লোৱা 4 দুগুণ কিমান 8 এইটো কি হৈছে 4 দুগুণ 8 আৰু ইয়াত এইটো যোগ হৈ আছে 4 দুগুণ 8 আৰু 3 কিমান 8 9 10 11 অৰ্থাৎ 11 ভাগৰ কিমান আছে এইটো আমি 4 বুলিও লিখি ল'ব পাৰিম হয়নে। এতিয়া চোৱা এতিয়া আমি কি ইয়াত পূৰণ পালোঁ হয়নে। পূৰণ যেতিয়া পালোঁ তাৰমানে এই পূৰণ চিনটো কি হৈছে ওপৰকেইটাৰ লগত পূৰণ হৈ আছে হয়নে। এইটো ওপৰৰ লগত পূৰণ হৈ আছে চোৱা এইটোৰ লগত এইটো পূৰণ কৰিলে 5 11 কিমান হ'ব 55 হয়নে আৰু ইয়াত তল কিমান আছে 4টো লিখি লোৱা। এতিয়া কি কৰা এইটো 4 55 কেইবাৰ যাব চোৱা 4টো 55 হৰণ কৰি দিয়া 4 5ত কেইবাৰ যাব এবাৰ যাব হয়নে কিমান 4 এক গুণ কিমান 4 5ৰ তললৈ নমাই দিয়া 5ৰ পৰা 4 গ'ল কিমান 1 এতিয়া কিমান পালোঁ আমি 15 4 নিউটনতে 15লৈকে পঢ়া 4 গুণ হ'লে কিবা 16 হৈ যায় হয়নে 4বাৰ নাযায় 4 পূৰণ 4 গুণ 16 হ'লে যিহেতু আমাৰ ইয়াত বেছি হৈছে তাৰমানে নহ'ব মানে কিমান হ'ব 4 পূৰণ 3 হ'ব 4 3 গুণ কিমান এই 12 এইটো হ'ব আমাৰ 4 কেইবাৰ গ'ল 3বাৰ গ'লে কিমান পালোঁ আমি 12 পালোঁ ইয়াত 12টো লিখা 5ৰ পৰা 2 গ'লে কিমান পালোঁ 3 অৰ্থাৎ আমি এনচাৰটো কি পালোঁ চোৱা এনচাৰ কিমান পালোঁ 13 ইয়াত 13 লিখিলোঁ। তাৰপিছত কি কৰিব লাগে এই তলৰ যোনটো সংখ্যাটো সেইটো কি হ'বগৈ ওপৰত যাবগৈ আমি যেতিয়া কি কৰিম আমি মিশ্ৰ ভগ্নাংশত লিখিম আৰু কি কৰিব এই যোনটো হেৰি আছে 4টো ইয়াত আহিবগৈ। তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো কি লিখা আছে নম্বৰ 4 3 তাৰপিছত কিমান আছে ওপৰত 5 তলত 7 পূৰণ 28 এইটোক যদি আমি কি কৰোঁ চলিউশ্যন কৰিবলৈ যাওঁ চোৱা চলিউশ্যনটো কেনেকৈ কৰিম। চ' এইটো মিশ্ৰ ভগ্নাংশত আছে হয়নে অৰ্থাৎ ইয়াত কি হৈছে এটা পূৰণ হৈ আছে আৰু ইয়াত কি হৈছে যোগ হৈ আছে হয়নে।
ইয়াত চোৱা এই 3 7 গুণ কিমান 21 3 7 গুণ 21 21 আৰু এই 5 21 আৰু 5 কিমান 26 26 আৰু ইয়াত তল কিমান আছে 7 আৰু পূৰণ কিমান আছে ইয়াত 28 হয়নে এতিয়া চোৱা ইয়াত কি হৈছে ইয়াত 7 আছে আৰু ইয়াত এইটো 28টো কি আছে ওপৰৰ ঘৰটোৰ লগত আছে এতিয়া 7টো দি আমি এইটো 28টো কাটিব পাৰি 7 নিটো পঢ়া 7 গুণ 7 গুণ 14 7 3 গুণ 21 7 আৰু তাৰপিছত কেইবাৰ যাব 4 বাৰ হয়নে আৰু এতিয়া কি হৈছে এই 26 পূৰণ কিমান আছে ইয়াত 4 হয়নে এতিয়া পূৰণ কৰা 26 ৰ লগত 4টো পূৰণ কৰা 4 6 গুণ 24 24 4 7 আছে 2 4 গুণ 8 আৰু 2 কিমান 10 অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'বগৈ 104 তাৰপিছত নম্বৰ 5 নম্বৰ 5 2 তাৰপিছত ওপৰত 3 ইয়াত 4 পূৰণ 5 ইয়াত যদি আমি সলিউশন কৰিবলৈ যাওঁ সলিউশন চোৱা তোমালোকে এটা কথা মনত ৰাখিবা যে 6 পূৰণ 2/3 আৰু 2/3 4/3 কিন্তু এই দুটা একে নহয় এই দুটা কিন্তু মানটো চোৱা বেলেগ বেলেগ ওলাব এই দুটা কিন্তু একে নহয় চোৱা কি হৈছে ইয়াত চোৱা 6 গুণ এইটো লগত এইটো পূৰণ হৈ আছে মানে কি ওপৰ ঘৰটোৰ লগত এইটো পূৰণ হৈছে 6 গুণ কিমান এইটো 12 আৰু ইয়াত তলত কি আছে 3 কিন্তু এইটো চোৱা এইটো কি হৈছে ইয়াত চোৱা পূৰণ চিনটো দিয়া নাই তাৰমানে এইটো লগত এইটো পূৰণ হৈ আছে 4 গুণ কিমান 8 আৰু লগত ইয়াত যোগ হ'ব এইটো মানে একো নাই মানে যোগ হৈছে 4 গুণ 8 8 আৰু 3 কিমান 11 অৰ্থাৎ 11 ভাগৰ কিমান হ'ব এইটো 4 এই দুটা বেলেগ বেলেগ এইটো তোমালোকে চাই ল'বা তাৰপিছত নম্বৰ 5টো চোৱা 5টো কি অৰ্থাৎ এইটো লগত এইটো কি হৈছে পূৰণ হৈছে 4 গুণ কিমান 8 8 আৰু 3 11 অৰ্থাৎ আমি কি 11 কিমান 11 ভাগৰ কিমান তলত আছে 4 4 আৰু ওপৰত কিমান আছে 5 ইয়াত আমি কি লিখিলোঁ 5 লিখি ল'লোঁ হয়নে তাৰপিছত চোৱা তাৰপিছত কি হ'বগৈ এইটো 11ৰ লগত কি হৈছে এইটো 5টো কি হৈছে ওপৰত পূৰণ হৈছে অৰ্থাৎ 11 কিমান 5 গুণ 5 গুণ 5 5 গুণ আকৌ 5 55 আৰু তলত আছে কিমান 4 হয়নে তাৰপিছত অৰ্থাৎ আমি এইটো কিমান পাম আনচাৰটো চোৱা 4 যদি আমি অলপ আগতে কৈছিলোঁ নেকি এইটো চোৱা এইটো 4 55টো কৈছিলোঁ আমি হয়নে এইটো আমাৰ 3 নম্বৰটোৰ নিচিনা একে হয়নে চোৱা এইটো 4 যদি 55টো কৰা 4 ই 5ত কেইবাৰ যাব এবাৰ 4 গুণ কিমান 4 এইটো 5ৰ তললৈ নামি আহিল 5ৰ পৰা 4 গ'লে 1 এতিয়া 4 এতিয়া 15ত কেইবাৰ যাব 4 3 গুণ 12 হয়নে 5ৰ পৰা 2 গ'লে কিমান 3 তাৰমানে আমি এনচাৰটো কিমান পাম এনচাৰ আমি কিমান পাইছোঁ 13 লিখিলোঁ তাৰপিছত কেনেকৈ লিখিম এই 3টো ওপৰত আহি যাব আৰু এই 4টো কি হ'বগৈ তলত আহি যাব হয়নে এইটো হ'ল আমাৰ আনচাৰটো নম্বৰ 5 তাৰপিছত চোৱা বি নম্বৰৰ কিমান 1 নম্বৰ কিমান লিখি আছে চোৱা 1/7 পূৰণ 9/1 এইটো যদি সলিউশন কৰিবলৈ যাওঁ আমি সলিউশনটো কি হ'ব চোৱা এইটো চোৱা অৰ্থাৎ এই ওপৰটোৰ লগত ওপৰটো পূৰণ হৈ আছে আৰু এই তলটোৰ লগত তলটো পূৰণ হৈ আছে চোৱা কিমান হ'ব 1 গুণ কিমান 1 আৰু 7 9 গুণ কিমান 63 এইটো হ'ল আমাৰ আনচাৰটো হয়নে 63 ভাগৰ কিমান পালোঁ 1 তাৰপিছত 2 নম্বৰটোতে কি কৈছে চোৱা কিমান লিখি আছে 45 ভাগৰ 1 পূৰণ 39 ভাগৰ 9 এইটো যদি আমি সলিউশন কৰোঁ সলিউশন কি হ'ব চোৱা এইটো কি কৰা এইটো কিমান আছে এইটো দি এইটো পূৰণ কৰিবলৈ এইটো দি এইটো পূৰণ কৰিব যদি চোৱা ওপৰৰ লগত কাটা কাটি যায় নেকি চোৱা এইটো কিমান আছে ইয়াত 9 এইটো 45ত কেইবাৰ যাব চোৱাচোন 9 এইটো দি আমি ওপৰটো দি তলটো কাটিব পাৰি দেই এইটো ওপৰত আছে এইটো কি আছে তলত আছে হয় 9 দি 45ত 9 9 পঢ়া 9 45 কেইবাৰ যাব 5 বাৰ হয়নে 5 নম্বৰ কিমান 45 তাৰমানে আমি কৰোঁ কিমান ইয়াত কিমান আছে এতিয়া বৰ্তমান চোৱা ইয়াত কিমান আছে ইয়াত 5 আছে ইয়াত 39 আছে হয়নে আৰু ইয়াত ওপৰত 1 আছে আৰু এইটো তলত আছে এইটো তলত আছে হয়নে অৰ্থাৎ 5 পূৰণ কিমান আছে 39 এতিয়া কি কৰা 5 লগত 39টো পূৰণ কৰা 39ৰ লগত 5 পূৰণ কৰা 5 9 গুণ 45 45 5 4 3 5 গুণ 15 15 আৰু 4 কিমান 15 4 19 অৰ্থাৎ কিমান পালোঁ 1/195 আমাৰ প্ৰশ্নটো চোৱা 3 নম্বৰৰ প্ৰশ্নটো কি কৈছে চোৱা 3 নম্বৰটো কৈছে যে কিমান লিখি আছে প্ৰশ্নটো 15/4 পূৰণ 10 ভাগৰ 9 এইটো আমি সলিউশন কৰোঁ যদি সমাধান কৰোঁ চোৱা এই প্ৰশ্নটো যদি সমাধান এইটো চোৱা 9 আছে 9টোক আমি কি 3 কাটিব পাৰি হয়নে কি 3 বাৰে কাটিলে কেইবাৰ 3 3 গুণ 9 আৰু 3 দি 15 কেইবাৰ যাব 5 বাৰ যাব হয়নে আৰু এই সংখ্যাটো চোৱা যিহেতু যুগ্ম সংখ্যা আছে 2 দি যাব 2 দি কাটিলে কেইবাৰ যাব 2 বাৰ আৰু এই যেহেতু যুগ্ম সংখ্যা তাৰমানে 2 দি কাটিলে কেইবাৰ যাব 5 বাৰ এতিয়া চোৱা আমি কিমান পালোঁ তলত কিমান আছে 5 পূৰণ 5 ওপৰত কিমান আছে 2 পূৰণ 3 অৰ্থাৎ চোৱা এতিয়া পূৰণ কৰা 5 5 গুণ কিমান 25 আৰু ইয়াত 3 দুগুণ কিমান 6 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত নম্বৰ 4টো চোৱা নম্বৰ 4 51/40 তলত পূৰণ 34 আৰু ইয়াত কিমান 64 এইটো চোৱা সলিউশনটো যদি আমি কৰোঁ কেনেকৈ হ'ব চোৱা কাটা কাটি কৰিব পাৰি যিহেতু এইটো যুগ্ম সংখ্যা এইটো যুগ্ম সংখ্যা হয়নে অৰ্থাৎ চোৱা এইটো আমি কি কৰোঁ 36 এই 51 কেইবাৰ যাব 36টো
প্ৰথমে কি কৰা 2 দি কাটি দিয়া 2 দি কাটা 2 3ত কেইবাৰ যাব 2 দি কাটিলে এবাৰ 2 1 গুণ কিমান 2 3 পৰা 2টো গ'লে 1 থাকে 1টো এই 4 আগত আছে বুলি ভাবিলে 14ত কেইবাৰ যাব 2টো 7 বাৰ হয়নে এইটো কাটা 2 3ত কেইবাৰ যাব 2 6ত কেইবাৰ যাব 3 বাৰ আৰু 2 4ত কেইবাৰ যাব 2 1 2 দুগুণ 2 বাৰ যাব হয়নে 2 কিমান 4 এটা চোৱা 17 ইয়াত আছে 70 ইয়াত আছে 32 হয়নে আকৌ কাটি কৰা এটা 17 নিউটাটো 17 দুগুণ 36 17 একাউণ্ট কেইবাৰ কাটিব গ'লে 3 বাৰ যাব 17 একাউণ্ট কেইবাৰ যাব 3 বাৰ হয়নে তাৰপিছত চোৱা এইটো যেহেতু যুগ্ম সংখ্যা আছে এইটো যুগ্ম সংখ্যা আছে কেনেকৈ কৰিব পাৰি তোমাৰ এইটো কি কৰা 32 হয়নে 32টো 2 দি কাটিলে কেইবাৰ যাব 16 বাৰ আৰু 40টো 2 দি কাটিলে কেইবাৰ যাব 20 বাৰ হয়নে আকৌ 2 দি কাটি দিয়া যেহেতু এইটো যুগ্ম সংখ্যা আছে 2 দি কাটিলে এইটো 8 বাৰ যাব এইটো 2 দি কাটিলে কেইবাৰ যাব 10 বাৰ যাব যেহেতু এতিয়া আকৌ যুগ্ম সংখ্যাটো 2 দি কাটা 2 দি 8টো কাটিলে কেইবাৰ যাব 4 বাৰ আকৌ 2টো এইটো কাটিলে কেইবাৰ যাব 5 বাৰ যাব অৰ্থাৎ আমি কিমান পালোঁ এতিয়া বৰ্তমান চোৱা ওপৰত কিমান আছে 3 পূৰণ 4 আছে আৰু ইয়াত তলত কিমান আছে 5 অৰ্থাৎ আমি কিমান পালোঁ 3 4 গুণ কিমান 12 আৰু তলত কিমান আছে 5 এইটো হ'ল আমি কিমান পালোঁ 5 বাৰ 12 এতিয়া চোৱা 5 12ত কেইবাৰ যাব চোৱা 5 12ত কেইবাৰ যাব চোৱা 5 এইটো 4 হৰণ কৰি লোৱা 5 12ত কেইবাৰ যাব চোৱা হৰণ কৰি লোৱা 5 1ত নাযায় 12ত এতিয়া 5 দুগুণ কিমান 10 হয়নে এতিয়া 2ৰ পৰা 0 গ'লে 2 থাকিব অৰ্থাৎ কিমান পালোঁ আমি এনচাৰটো কিমান আছিলে 2 পালোঁ আমি 2 লিখিলোঁ আৰু তলত কি কৰিব লাগে ওপৰত লিখিব লাগে 2 লিখিলোঁ আৰু 5টো তলত লিখি দিলোঁ গ'লে এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা নম্বৰ 5 কি লিখি আছে চোৱা 5/4 পূৰণ 7/12 এতিয়া সলিউশ্যনটো কৰা সলিউশ্যন চোৱা কিমান এইটো লিখি লোৱা 5/4 পূৰণ 12/7 এতিয়া চোৱা যদি আমি সলিউশ্যন কৰোঁ কি আছে চোৱা 5 কাট গুণ কিমান 35 আৰু 12 4 গুণ কিমান হ'ব 48 হ'ব এতিয়া 35 48ত কেইবাৰ যায় চোৱা 35 48ত কেইবাৰ যায় চোৱা 48 35 দুগুণ কিমান হ'ব বেছি হৈ যাব হয় নাই 70 হৈ যাব তাৰমানে এবাৰ যাব 35 গুণ কিমান হ'ব 35 এতিয়া বিয়োগ কৰা 8ৰ পৰা 5 গ'লে 3 4 পৰা 3 গ'লে 1 অৰ্থাৎ এনচাৰটো কিমান পাম আমি চোৱা এনচাৰ হ'ল 1 পালোঁ তাৰপিছত এইটো কি কৰিব লাগে ওপৰত লিখিব লাগে আৰু এইটো কি কৰিব লাগিব তলত লিখিব লাগিব হয়নে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা তাৰপিছত কিমান আছে নম্বৰ চি কেইটা কৰি লোৱা চি প্ৰশ্ন চি 1 নম্বৰ প্ৰশ্নটো কি আছে 4 2 7 পূৰণ 11 3 2 এইটোক যদি আমি সলিউশ্যন কৰিবলৈ যাওঁ চোৱা কি আছে চোৱা এইটোৰ লগত প্ৰথমে এইটো কি কৰা পূৰণ কৰা তাৰপিছত যোগ কৰি দিবা 4 7 গুণ কিমান 4 7 গুণ 28 আৰু 2 কিমান 30 কিমান তলত কিমান আছে 7 লিখিলোঁ ইয়াত পূৰণ আছে পূৰণ লিখিলোঁ তাৰপিছত চোৱা 11 3 গুণ 33 আৰু 2 কিমান 35 ভাগৰ কিমান তলত কিমান আছে 3 এতিয়া চোৱা এতিয়া কাটাকাটি কৰিব পাৰি চোৱা 3 30ত কেইবাৰ যাব 10 বাৰ যাব আৰু 7টো 35ত কেইবাৰ যাব 7 5 গুণ 35 হয়নে অৰ্থাৎ 10 5 গুণ কিমান পালোঁ আমি 50 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে নম্বৰ 2 9 2 3 পূৰণ 4 5/4 সলিউশ্যনটো চোৱা কি লিখিম আমি চোৱা ইয়াত এইটো লগত এইটো পূৰণ হৈ আছে হয়নে 3 গুণ কিমান 27 3 27 আৰু 2 29 তলত কিমান আছে 3 লিখিলোঁ পূৰণ লিখিলোঁ এইটো 4 5 এইটো 4 5 গুণ 20 আৰু 4 কিমান 24 আৰু তলত কিমান আছে 5টো লিখিলোঁ আমি এতিয়া চোৱা ইয়াত 24ত কেইবাৰ 24ত 8 বাৰ 3 8 গুণ কিমান 24 হয়নে তাৰপিছত চোৱা এতিয়া কিমান আছে ওপৰত আছে 29 পূৰণ 8 আৰু তলত আছে কিমান 5 এতিয়া 29 লগত 8টো কৰি লোৱা 29 আৰু 8টো পূৰণ কৰা যিহেতু ইয়াত পূৰণ দি আছে মানে 8 9 গুণ কিমান 72 2 আছে 7 8 2 গুণ 16 আৰু 7 কিমান হ'ব 23 হয়নে 232 আৰু তলত কিমান আছে 5টো লিখি ল'লোঁ এতিয়া কি কৰা 232টো 5 কি কৰা হৰণ দিয়া 5 2ত নাযায় এই দুটা লগ কৰি 23 হ'ব 23ত কেইবাৰ যাব 5 4 গুণ 20 5 5 গুণ 25 হ'লে যিহেতু বেছি হৈ যায় তোমাৰ 4 বাৰ যাব 4 5 গুণ কিমান 20 এতিয়া ইয়াত কি কৰা 3টো নমাই দিয়া এইটো 2টো নমাই দিয়া তাৰপিছত কি কৰা চোৱা এতিয়া 5 32ত কেইবাৰ যাব চোৱা 5 6 গুণ 30 হয় হয়নে 5 6 গুণ 5 7 গুণ 35 হ'লে বেছি তাৰমানে 6 বাৰ যাব 5 6 কিমান 30 এতিয়া বিয়োগ কৰা 2টো 2 তলত নামি গ'ল হয়নে তাৰমানে আমি এনচাৰটো কিমান পালোঁ চোৱা এনচাৰ কিমান 46 আৰু এই 2টো ওপৰত লৈ যোৱা আৰু এই 5টো তলত বহাই দিয়া এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3 কিমান আছে 5 তাৰপিছত ওপৰত 5 তলত 6 পূৰণ 6 7/3 সলিউশ্যনটো চোৱা এইটোৰ লগত কি কৰা এইটো পূৰণ কৰা 5 গুণ 30 আৰু 5 কিমান যোগ কৰা ওপৰতো যোগ হ'ব 35 আৰু তলত কিমান আছে 6 এই পূৰণ দিলোঁ 6 7 গুণ 42 আৰু 3 কিমান
45 45 লিখিলোঁ, তলত কিমান আছে 7 লিখিলোঁ। এতিয়া চোৱা এইটো 7 35 যাব, 7 35 কিমান যাব, 5 7 গুণ কিমান হয় 35 হয়, 5 যাব হয়নে। এতিয়া আমি কিমান পালোঁ, চোৱা ওপৰত কিমান আছে 5 পূৰণ 45 আৰু তলত কিমান আছে 6। এতিয়া 5 আৰু 45টো পূৰণ কৰি লোৱা, 45ৰ লগত কি কৰিলোঁ মানে 5 পূৰণ কৰোঁ, 5 5 গুণ 25, 25 5 7 আছে 2, 4 5 গুণ 20 আৰু 2 কিমান 22, অৰ্থাৎ কিমান 2 2 5, তলত কিমান আছে 6, 6টো বহাই দিলোঁ। এতিয়া 6 দি কি কৰা, এইটো কি কৰা হৰণ কৰি দিয়া, 6 দি পেলাই তাৰপিছত 2টো নাযায়, 2টো লগ কৰিব লাগিব 22, 22টো 6 পৰা 6 গুণ 6 গুণ 12, 6 3 18, 6 4 গুণ হ'লে 20 হয়, 6 4 গুণ 24 হৈ যায়, 20 হৈ যায়, 6 3 কিমান হ'ব 18। এতিয়া কৰা 5টো তললৈ নমাই দিয়া, ইয়াৰ পৰা 2 পৰা 8টো নাযায়, ইয়াৰ পৰা ধাৰ কৰা 12, 12 পৰা 8, 12 পৰা 8 গ'লে কিমান 4, ইয়াত আছে 1, 1 পৰা 1 গ'লে কোনো লিখা দৰকাৰ নাই। এতিয়া 6 45ত কেইবাৰ যাব, 6 9টো পঢ়া, 6 6 গুণ 36, 6 7 গুণ কিমান 42, 6 7 গুণ 42। এতিয়া 5ৰ পৰা 2 গ'লে কিমান 3, অৰ্থাৎ আমি কিমান পালোঁ এনচাৰটো চোৱা 37, কিমান পালোঁ 37, আৰু ইয়াত কি কৰা 3টো কি কৰা ওপৰলৈ লৈ যোৱা, আৰু 6টো কি কৰা ইয়াত তললৈ লিখি দিয়া, এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত চোৱা আমি কিমান কৰিলোঁ 3 কৰিলোঁ, এতিয়া আমি 4 নম্বৰটো কৰিম। চোৱা নম্বৰ 4 কিমান আছে 4, 8/1 পূৰণ 2, তাৰপিছত 11/10, এইটো চলিউশ্যনটো চোৱা, এইটোৰ লগত এইটো পূৰণ কৰা, 4 4 8 গুণ কিমান 8 গুণ 8 গুণ 16, 8 গুণ 24, 8 4 গুণ 32, 32 আৰু 1 কিমান 33, 33 কিমান 8 মানে পূৰণ, এইটো 11 2 গুণ 22, 22 আৰু 10 কিমান 32, 32 কিমান 11। চ' 11 33ত কাটিব পাৰি হয়নে, 11 33ত কিমান বাৰ যাব 3 বাৰ যাব হয়নে, আৰু 8 32ত কেইবাৰ যায়, 8 গুণ 8 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 32 কেইবাৰ যাব 4 বাৰ, অৰ্থাৎ কিমান আছে এতিয়া 3 পূৰণ 4, অৰ্থাৎ এনচাৰটো 3 4 গুণ কিমান 12, এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত চোৱা নম্বৰ 5 যিহেতু 4 কৰিলোঁ, নম্বৰ 5টো চোৱা 2 17/2 পূৰণ 7, তাৰপিছত 9/2 পূৰণ 1, তাৰপিছত এইটো চোৱা 52/33 কিমান 52/33। এতিয়া চোৱা চলিউশ্যনটো এইটো লগত এইটো কৰা, 17 2 গুণ কিমান 36, 36 আৰু 2 কিমান 36, তাৰপিছত তললৈ কিমান কৰা 17টো লিখি দিয়া, তাৰপিছত পূৰণ 7 7 9 63, 63 আৰু 2 কিমান 65, আৰু ইয়াত কিমান 9 পূৰণ 52 এগুণ কিমান 52, 52 আৰু 33 কিমান চোৱা 52 আৰু 33 যোগ কৰি লোৱা, 3 2 5, 5 3 8, 85 আৰু ইয়াত কিমান আছে তলত 52 হয়নে। এতিয়া চোৱা কোনটো কাটিব পাৰি আমি চোৱা 9 9টো পঢ়াচোন, 9 গুণ 9 গুণ 3 গুণ 27, 4 9 গুণ কিমান 4 9 4 গুণ কিমান 36, অৰ্থাৎ 4 পালোঁ হয়নে। তাৰপিছত চোৱা 17 9টো পঢ়া, 17 গুণ 17, 17 দুগুণ কিমান 36, 17 3 গুণ 51, 17 4 গুণ চোৱা কিমান 4 7 গুণ কিমান 28, 8 2 4 আৰু 2 কিমান 6 68, অৰ্থাৎ এইটো নাযায়। 17 5 বাৰ দি চোৱাচোন, 17 5 বাৰ 5 7 গুণ 35, 35 5 আছে 3, 5 5, 5 3 8, অৰ্থাৎ কিমান হ'ল 85, অৰ্থাৎ 17টো দি আমি কেইবাৰ কাটিব পাৰি 85টো 5 বাৰ যাব হয়নে 5 বাৰ। তাৰপিছত চোৱা আৰু কাটিব পাৰি নেকি আমি, যিহেতু ইয়াত আৰু সংখ্যা এইটো 52 আছে হয়নে, 52টো কি এটা যুগ্ম সংখ্যা হয়নে, যুগ্ম সংখ্যাটো আমি কাটিব পাৰি 5 আছে হয়নে, যুগ্ম সংখ্যাটো 2 দি কাটা, যিহেতু 2 পিছফালে 2 আছে যুগ্ম সংখ্যা আছে, তাৰমানে 2 দি কাটিব পাৰি, 2 দি 5টো কাটিলে কেইবাৰ 2 বাৰ যাব, 2 2 গুণ 4, এইটো 4 5ৰ পৰা 4 গ'লে 1 এটা থাকি যায়, 1টো ইয়াৰ আগত আছে বুলি ভাবি লোৱা 12 এতিয়া 2 9টো পঢ়া কিমান বাৰ যাব 6 বাৰ 26, আৰু এই 4টো কাটিলে 2 বাৰ হয়নে। এতিয়া 2 দি আকৌ যিহেতু যুগ্ম সংখ্যা আছে কাটিব পাৰি, 2 দি 26 কাটিলে কিমান হ'ব 13 হ'ব হয়নে, 13 বাৰ হ'বগৈ। এতিয়া চোৱা আমি 13 65টো যাব, 13 কেইবাৰ যাব 13 65ত কেইবাৰ যাব 5 বাৰ যাব, কেইবাৰ 5 বাৰ। এতিয়া চোৱা কি বাকী আছে চোৱা 5 পূৰণ কিমান আছে 5, অৰ্থাৎ কিমান এনচাৰটো আমাৰ কিমান হ'ব 5 5 গুণ কিমান হ'ব 25, এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত চোৱা 2 নম্বৰটো চোৱা কি কৈছে ইভালুৱেট, অৰ্থাৎ আমি যদি অসমীয়াত চাওঁ কি কৈছে মান নিৰ্ণয় কৰে। চোৱা মানটো কেনেকৈ নিৰ্ণয় কৰিম আমি, নম্বৰ 2 কিমান 1 কি দিছে চোৱা, এইটো দি আছে 5/1 অফ 7/1, যেতিয়াই অফ বুলি কয় তেতিয়া কি কৰিব লাগে আমি পূৰণ কৰিব লাগে। আৰু অসমীয়াত চোৱা অসমীয়াত কি ৰ বুলি কৈছে, ৰ যেতিয়া কওঁ তেতিয়া আমি কি কৰিম, যেতিয়া ৰ বুলি ক'ব তেতিয়া আমি কি কৰিম পূৰণ কৰিম, যেতিয়া ইংলিছত হ'লে কি হ'ব অফ যেতিয়া ক'ম আমি কি কৰিম তেতিয়া পূৰণ কৰিম, আৰু অসমীয়াত ক'লে ৰ বুলি কৈছে চোৱা এইটো ৰ তেতিয়া পূৰণ কৰিব লাগে। চোৱা
5/1 অফ 1/7 এইটো সলিউশনটো চোৱা সলিউশন চোৱা এইটো লিখিলোঁ 1/5 অফ 7/1 এইটো চোৱা কেনেকৈ কৰিম এইটো লিখিলোঁ যেনেকৈ আছে তেনেকৈ এইটো অফৰ জেগাত খালি পূৰণ চিনটো বহাই দিলে হৈ গ'ল আৰু এই তলত 7 আছে 1 এইটো চোৱা এইটো এতিয়া কৰা তলকেইটাৰ লগত তলটো পূৰণ কৰি দিয়া কিমান 5 7 গুণ 35 আৰু 1 1 গুণ কিমান 1 এইটো হ'ল আমাৰ কি আনচাৰটো তাৰপিছত চোৱা নাম্বাৰ 2 কি লিখি আছে 2/3 অফ 5/4 তাৰপিছত এইটো সলিউশনটো চোৱা 3/2 অফ 5/4 এইটো কি কৰা চোৱা এতিয়া এনেকৈ কৰি লোৱা তেনেকৈ আছে অফৰ জেগাত খালি পূৰণটো বহাই দিয়া 5/4 এতিয়া কৰা চোৱা এইটো 3 5 গুণ কিমান 3 5 গুণ 15 আৰু 4 গুণ কিমান 8 এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত চোৱা নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 কি লিখি আছে চোৱা এইটো 3 নাম্বাৰ 3 কিমান 14/15 অফ 5/7 সলিউশনটো চোৱা মই লেণ্টাৰো লিখি নিদিওঁ মই ডাইৰেক্ট কৈ দিওঁ চোৱা এইটো কি কৰোঁ এইটো লিখি লওঁ 15 ইয়াত 14 ইয়াত পূৰণ চিনটো দিলোঁ অফ যিহেতু আছে ইয়াত 5 ইয়াত 7 এতিয়া চোৱা এইটো কাটি দিয়া যিহেতু ইয়াত পূৰণ চিনটো আছে আমি তলৰ আৰু ওপৰত কাটিব পাৰি 5 15 কেইবাৰ যাব 3 বাৰ যাব আৰু 7 14 কেইবাৰ যাব 7 নেটৰ পঢ়া 14 দুবাৰ যাব হয়নে অৰ্থাৎ আমি কিমান পালোঁ ওপৰত 3 পালোঁ তলত কিমান পালোঁ 2 পালোঁ হয়নে এতিয়া ইয়াত 2 আছে ইয়াত 3 আছে হয়নে 2 3 কেইবাৰ যাব চোৱা 2 3 নামতে পৰা 2 1 গুণ কিমান 2 3 পৰা 2 গ'লে 1 অৰ্থাৎ কিমান আছে আমাৰ এনচাৰটো কিমান হ'ব এইটো এনচাৰ কিমান হ'ল 1 লিখিলোঁ আৰু তলৰটো কি হ'বগৈ ওপৰত লিখিম আৰু এইটো চাইডৰটো তলত লিখি দিম এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নাম্বাৰ কিমান 3 কৰিলোঁ নাম্বাৰ 4টো চোৱা নাম্বাৰ 4 22/3 অফ 2 4/3 মানে এইটো চোৱা সলিউশন চ' এইটো যিমান আছে ইমান লিখি লওঁ অপৰ জেগাত আমি পূৰণটো লিখি লওঁ আৰু এইটো চোৱা এইটো কেনেকৈ লিখিম এইটোৰ লগত এইটো পূৰণ কৰা 4 কিমান 8 8 লগত এই 3টো যোগ কৰি দিয়ে 8 লগত 3টো যোগ 8 9 10 11 ভাগৰ কিমান হ'ব 4 হ'ব এতিয়া চোৱা এতিয়া 11 দি 22টো কাটিব পাৰি কেইবাৰ যাব দুবাৰ যাব 11 22ত কেইবাৰ যাব দুবাৰ হয়নে তাৰমানে কিমান পালোঁ আমি চোৱা 4 দুগুণ এইটো 4 দুগুণ কিমান 8 আৰু ওপৰত কিমান আছে 3 এইটো হ'ল আমাৰ কি আনচাৰটো তাৰপিছত নাম্বাৰ 5 কিমান আছে 30/7 অফ অকল 15 আছে 15 এইটো সলিউশনটো চোৱা সলিউশনটো কেনেকৈ কৰিম চোৱা এতিয়া আমি লিখিলোঁ 7 30 অফ যেহেতু আছে অফৰ জেগাত সেই লিখিলোঁ পূৰণ আৰু 15টো ওপৰত হ'ব এইটো চাইডত লিখিলোঁ 15 এতিয়া 15টো দি 30টো কাটা 2 হয়নে অৰ্থাৎ কিমান পাম আমি আনচাৰটো ওপৰত আছে 7 ইয়াত 2 এতিয়া 7টোক যেহেতু ডাঙৰ সংখ্যা আছে ওপৰত তেতিয়াহ'লে কি কৰা 2 দি কি কৰা হৰণ কৰি লোৱা 2 7ত কেইবাৰ যাব 2 3 গুণ কিমান 6 7ৰ পৰা 6 গ'লে 1 অৰ্থাৎ আমি আনচাৰটো কিমান পালোঁ চোৱা আনচাৰ 3 তাৰপিছত ইয়াত কিমান আছে এইটো ওপৰলৈ যাব তলৰটো আৰু ইয়াত চাইডটো তল বহি এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 কি হৈছে হোৱাট ইজ 5/3 অফ 6/4 ব্ৰেকেটত পূৰণ 5/4 অৰ্থাৎ এইটো কি কৰিব লাগে আমি অংকটো কি হ'বগৈ চোৱা নাম্বাৰ 3 সলিউশন প্ৰশ্নটোতো কি হ'ব চোৱা যিমান আছে সিমান লিখিলোঁ আমি প্ৰশ্নটোত যেনেকৈ আছে তেনেকৈ লিখিলোঁ অফ তাৰপিছত ব্ৰেকেট 5 6 পূৰণ ওপৰত ইয়াত 4 ইয়াত 5 এইটো আমি কৰিলে কি ওলাব এনচাৰটো উলিয়াব লাগে চোৱা ইয়াত কি কৈছে চোৱা 3 এইটো 5 যেনেকৈ আছে অফ হ'লে পূৰণ দিব লাগে আমি চ' এইটো ব্ৰেকেটত চোৱা 5/6 পূৰণ 5 4 এতিয়া চোৱা কি কৰিম আমি যেনেকৈ আছে তেনেকৈ লিখি ল'লোঁ এতিয়া ব্ৰেকেটকেইটা আগত কৰি লোৱা চ' ব্ৰেকেট দিলোঁ কিমান এইটোৰ লগত এইটো কি কৰিব এইটো কাটি কৰিব পাৰি চ' ইয়াত 5 আছে 5টো কাটি দিওঁ হয়নে আৰু ইয়াত যেহেতু যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা কাটি দিয়া যুগ্ম সংখ্যা এইটো 2 দি পঢ়া 2 4 কেইবাৰ যাব দুবাৰ যাব আৰু 2 6 কেইবাৰ যাব 3 বাৰ যাব অৰ্থাৎ আমি কিমান পালোঁ 2/3 হয়নে এতিয়া চোৱা এতিয়া কিমান পালোঁ আমি এইটো পালোঁ হয়নে এতিয়া এইটো ইয়াত কি আছে ইয়াত আছে 3 ওপৰত 3 আছে তাৰমানে এই তলৰ 3টোৰ লগত এই 3টো কি কৰিব পাৰি আমি কাটি দিব পাৰি নহ'লে তোমালোকে এইটোৰ লগত এইটো কাটি দিলেও হৈ যাব নহ'লে এনেকৈ কৰি ল'ব পাৰা ওপৰত আছে 3 পূৰণ 2 এইটো লিখি ল'লোঁ আৰু তলত আছে 5 পূৰণ কিমান 3 লিখি ল'লোঁ এইটো 3 লগত 3টো কাটি দিয়া এতিয়া চোৱা ওপৰত কিমান আছে 2 আৰু তলত কিমান আছে 5 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো 3 নম্বৰ আনচাৰটো কিমান 5/2 ইয়াৰ পাছত নাম্বাৰ 4টো চোৱা কি কৈছে চোৱা কৈছে ইভালুটিং 8/3 অফ 5/4
অৰ্থাৎ এইটো কি কৰিব লাগে, এইটো দি পূৰণ কৰিব লাগে আৰু এই 10/3 অফ 9/5 দি কি কৰিব লাগে, পূৰণ কৰি পেলাই আমি কি কৰিব লাগে, কোনটো সৰু বা ডাঙৰ সেইটো আমি উলিয়াব লাগে। চোৱা 5/4 8/3 আৰু 9/5 10/3 নিৰ্ণয় কৰি কোনটো সৰু উলিওৱা। এতিয়া চোৱা নাম্বাৰ 4 1ৰ যোনটো প্ৰশ্ন আছে সেইটো লিখি লওঁ। 3/8 অফ 5/4 এইটো কৰি লোৱা, চলিউশ্যনটো কৰি লোৱা। চলিউশ্যনটো কৰি লোৱা। চোৱা কিমান আছে, যেনেকৈ আছে তেনেকৈ লিখোঁ। অপৰজেক্ট কি কৰোঁ, পূৰণটো লিখি দিওঁ। তাৰপিছত 5/4 তাৰপিছত চোৱা, এতিয়া চোৱা কি কৰিব লাগে, এতিয়া চোৱা এইটো ওপৰত আছে, এইটো তলত আছে হয়নে। এইটো কি কৰিব পাৰি, আমি কাটাকাটি কৰিব পাৰি। এইটো 4 8 কেইবাৰ যাব, 2বাৰ যাব হয়নে, 2বাৰ। এতিয়া কি আছে চোৱা, ওপৰত আছে 3 আৰু তলত আছে 5 আৰু 2 হয়নে, 2 4 5। এতিয়া চোৱা 5 2 কিমান 10 আৰু ওপৰত কিমান আছে 3, এইটো 10 কিমান পালোঁ আমি 3। তাৰপিছতে চোৱা, তাৰপিছত নাম্বাৰ 2 কি আছে, 10/3 অফ 9/5। এতিয়া চলিউশ্যনটো চোৱা, এইটোৰ চলিউশ্যন কি হ'ব কৈছোঁ, যেনেকৈ আছে তেনেকৈ লিখি লওঁ। অফ হ'লে কি হ'ব, পূৰণ দিব লাগে। ইয়াত 9 লিখিলোঁ, ইয়াত কি হ'ল 5 লিখিলোঁ হয়নে। এতিয়া চোৱা এইটো চোৱা, এই 3 9কৈ যাব, 3 লৈকে 9লৈকে পাওঁ 3বাৰ যাব আৰু 5 10ত কেইবাৰ যাব, 5 10 2বাৰ যাব হয়নে। অৰ্থাৎ ইয়াত কিমান আছে, 2 পূৰণ 3 ওপৰত একো নাই মানে কি আছে, এটা 1 এটা আছে হয়নে। এতিয়া চোৱা 1 আৰু এতিয়া 3 2 কিমান 6, অৰ্থাৎ কিমান পালোঁ 6/1। এতিয়া চোৱা এই 10/3টো ডাঙৰ নে, ইয়াত কি কৈছে সৰু কি লাগে আমাৰ, কি লাগে স্মলাৰ, কোনটো সৰু লাগে হয়নে। সৰু 10/3টো সৰু নে 6/1টো সৰু, এইটো আমি এতিয়া চোৱা, আমি ইয়াত কিমান পালোঁ 10/3 আৰু ইয়াত কিমান পালোঁ 6/1। অৰ্থাৎ আমি ক'ব পাৰি যে নাম্বাৰ 2 ইজ স্মলাৰ। নাম্বাৰ 2টো কি হ'বগৈ, 2 নাম্বাৰটো কি হ'বগৈ, সৰু হ'বগৈ হয়নে। 1/6 পৰা কি হ'বগৈ, এইটো 10/3টো কি হ'বগৈ, ডাঙৰ হ'বগৈ। 6/1তকৈ 10/3টো কি হ'বগৈ, ডাঙৰ হ'বগৈ। অৰ্থাৎ নাম্বাৰ 2 ইজ স্মলাৰ, 2 নাম্বাৰটো সৰু।